আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে। পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল। এজন ব্যক্তিৰ নাম অজয় ফুকন। জুবিন গাৰ্গে নিজে এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথাকেইটা আপোনালোকে শুনিব। জুবিনে জীৱনকালত কৈ গৈছিল যে এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত কোনেও সম্পৰ্ক নকৰিব। মই জুবিনে দিয়া টুইটটো মই পঢ়ি দিব খোজা নাই। জুবিনৰ ভিডিঅ'টো সামাজিক মাধ্যমত উপলব্ধ থাকিব। আৰু এইগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ যোৱা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল। আনজন ন্যায় বিচৰা ব্যক্তি হ'ল ভিক্টৰ দাস। এগৰাকী সহজ সৰল ছোৱালীক কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ সন্মুখত পৰা আঁতৰি যোৱা নাই। যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিলে, মই ভাবোঁ সিদিনাখন জুবিনেও কান্দিছিলে আৰু জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিলে।